নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই ভিডিঅ' বনাই আছিলোঁ স্বাধীনতাৰ ওপৰত। স্বাধীনতা মানে কি হয়, তো মই আপোনালোকক আজি একদম স্বাধীনতাৰ মূল পইণ্টটো ক'ব বিচাৰিছোঁ। মানে স্বাধীনতাৰ আটাইতকৈ ডাঙৰ স্বাধীনতাটো হ'ল আপোনাৰ অৰ্থনৈতিক স্বাধীনতা। মানে ফাইনেন্সিয়েল ফ্ৰীডম ইজ মাদাৰ অফ অল ফ্ৰীডম। যদি আপোনাৰ ওচৰত অৰ্থনৈতিক স্বাধীনতা থাকে তেতিয়াহে আপুনি স্বাধীন। আৰু অৰ্থনৈতিক স্বাধীনতা যদি আপোনাৰ তাত থাকে তেতিয়া আপোনাৰ বাকী স্বাধীনতাবোৰ অট'মেটিকেলি আহিব, মানে স্বতঃস্ফূৰ্তভাৱে আপোনাৰ তাত আপুনি পাই যাব। প্ৰথম আপুনি অৰ্থনৈতিকভাৱে স্বাধীন হ'ব লাগিব। আৰু সেই তথ্যটো মই আমাৰ দেশৰ যিটো তথ্য, সেই তথ্যটো মই পালোঁ। সেইটো হ'ল আপোনাৰ 80 কোটি মানুহৰ চাউল কিনিবলৈ পইচা নাই। তেওঁলোকক মানে বিনামূলীয়া চাউল দিব লাগে, তেতিয়া তেওঁলোকে খাবলৈ পায়। আৰু যদি বিনামূলীয়া চাউল বন্ধ কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকে খাবলৈ নাপায়। এইটো হ'ল আমাৰ দেশৰ তথ্য। এই তথ্যটোৰ পিছত মই চালোঁ, এই যিখিনি মানুহ আপোনাৰ চাউল কিনিবলৈ মানে সক্ষম নহয়, তাৰমানে তেওঁলোক অৰ্থনৈতিকভাৱে স্বাধীন নহয়। চাউল 1 কেজিৰ দাম কিমান? 50 টকা। মানে চাউল 1 কেজি কিনি খাবলৈ তেওঁলোকৰ হাতত 50 টকা নাই, অভাৱ। সেইকাৰণে তেওঁলোকক চাউলটো দিব লাগে। তাৰমানে কি, তাৰ পৰা মই এটা বস্তু বুজি পালোঁ, 80 কোটি মানুহ স্বাধীনতাৰ সোৱাদ পোৱা নাই। স্বাধীনতাৰ যিটো ফল, সেই ফলটো পোৱা নাই। তেনেহ'লে স্বাধীনতাৰ ফলটো কোনে পালে? তো তেতিয়া মই দেখিলোঁ যিবিলাক চৰকাৰী চাকৰিয়াল তেওঁলোকে মানে স্বাধীনতাৰ ফলটো পাইছে। আৰু সেইকাৰণে মই দেখা পাওঁ স্বাধীনতা দিৱসত মানে যিবিলাক চৰকাৰী কাৰ্যালয় আছে, স্কুল, কলেজ, মেডিকেল বা আপোনাৰ DC অফিচ, বিভিন্ন মানে চৰকাৰী প্ৰতিষ্ঠান, তাত মানে বহুত উলহ মালহেৰে স্বাধীনতা দিৱসটো পালন কৰা হয়। কাৰণ তেওঁলোকৰ অৰ্থনৈতিক স্বাধীনতা আছে। এতিয়া মই আছোঁ আপোনাৰ এইটো হ'ল আপোনাৰ চিটি চেণ্টাৰ, এইটো এটা শ্বপিং মল। এই শ্বপিং মলটোত মই দেখা পাই থাকোঁ মানে যিবিলাক চৰকাৰী বিষয়া আছে তেওঁলোকে ঘৈণীয়েকক লৈ আহে, তেওঁলোকৰ পোৱালীবিলাক লৈ আহে, মানে মাইকীৰ লগত পোৱালী আহি যায়, আহি কিনে ইয়াত বিভিন্ন বস্তু কিনি থাকে, বহুত দামী দামী বস্তু কিনে। আৰু ওপৰত আপোনাৰ চিনেমা হল আছে, মদ খোৱা বাৰ আছে, তাৰপিছত বাচ্চাবিলাক খেলা মানে প্লেগ্ৰাউণ্ড আছে, দামী দামী বস্তু। এইটো আপোনাৰ চাওক, এইটো জোতা, এযোৰ জোতাৰ দাম 3000, 5000, 10000। কাপোৰবিলাকৰ দাম 5000, 10000। তাৰপিছত ৰেষ্টুৰেণ্ট আছে ওপৰত, ৰেষ্টুৰেণ্টত আপোনাৰ কিবা এটা খালে আপোনাৰ 300 টকা, 500 টকা। তো মানে মই চালোঁ ইয়াত মানে কোনবোৰ মানুহ আহে। ইয়াত আপোনাৰ এই যিবিলাক চৰকাৰী অফিচাৰ, চৰকাৰী কাৰ্যালয়ৰ মানে বিষয়া, তেওঁলোকে মানে নিজৰ মাইকীক লৈ কিনে আহি যায়, আহি কিনে এইবোৰ কিনি থাকে। আৰু যিবিলাক মানে দুখীয়া মানুহ তেওঁলোকে কিনিব নোৱাৰে, তাৰমানে তেওঁলোকৰ অৰ্থনৈতিক স্বাধীনতা নাই। এযোৰ জোতা 3000 টকা দি আমাৰ দেশৰ 80 কোটি মানুহে ভাবিবই নোৱাৰে। তেওঁলোকে গোটেই জীৱনত জমা কৰিব লাগিব, মানে জীৱনভৰ, তাৰপিছতহে 3000 টকা জোতা কিনিব পাৰিব। আৰু 3000 টকা জোতা কিনি তেওঁলোকে পিন্ধিও লাভ নাই, কাৰণ সেই জোতা কিনি কিনে আপোনালোকে হাজিৰা কৰিব যাব নেকি? তো পিন্ধিও লাভ নাই। তো মানে অৰ্থনৈতিক স্বাধীনতা, মই এই কথাটো ক'ব বিচাৰিছোঁ। অৰ্থনৈতিক স্বাধীনতাটো যেতিয়ালৈকে আপোনাৰ নাই তেতিয়ালৈকে আপুনি স্বাধীন নহয়। আৰু সেই কথাটো আপুনি যেতিয়া মানুহে বুজিব তেতিয়াহে আপোনাৰ আমাৰ দেশৰ মেইন পইণ্টটো বুজি পাব। আৰু সেই কথাটো আপোনাৰ স্কুলত শিকাব লাগে। স্কুলত যিবিলাক মাষ্টৰ আছে, মাষ্টৰবিলাকে ক'ব লাগে যে, মাষ্টৰবিলাকে কি ক'ব? মাষ্টৰবিলাকক দৰমহা চৰকাৰে দিয়ে, চৰকাৰে যি ক'ব দিয়ে সেইটোৱে ক'ব। চৰকাৰে এই কথাটো জনাব দিয়া নাই। কাৰণ যদি দেশৰ 80 কোটি নাগৰিকে গম পাই যায় যে আমি স্বাধীন হোৱা নাই, তেতিয়াহ'লে তেওঁলোকেতো মানে আকৌ স্বাধীনতা বিচাৰিব। আমাৰ কিয় অৰ্থনৈতিক স্বাধীনতা নাই? আমিতো যেতিয়া ব্ৰিটিছ আছিলে তেতিয়াতো আমি চাউল নিদিয়াকৈ আমাক চাউল দিয়া নাছিল। আমি চাউলটো মানে নিজে উপাৰ্জন কৰি খাইছিলোঁ। স্বাধীন হোৱাৰ পিছত আমাক চাউল দিব লগা হৈছে।
তাৰমানে আমিতো আকৌ পৰাধীন হৈ গ'লোঁ। আমাক কোনোবাই চাউল দিব, তেতিয়া আমি খাব পাম, চাউল নিদিব আমি লঘোণে থাকিম। এইটো মানে ডাঙৰ বিষয় হয়। এইটো আপোনাৰ ছ'চিয়েল মিডিয়াত এইটো আলোচনা হ'ব লাগে। কাৰণ যিসকল মানুহক চাউল দিয়ে তেওঁলোকে নিজে প্ৰশ্ন কৰক না যে আমাক চাউল কিয় দিয়ে, আমি ইমান দুখীয়া, কিয় দুখীয়া? আমাৰ দেশটো স্বাধীন হৈছে, আমাৰ দেশটোত বহুত প্ৰাকৃতিক সম্পদ আছে, আমাৰ দেশত মানে আমাৰ দেশখনত সকলো আছে, তেনেহ'লে মই কিয় দুখীয়া? তাৰমানে মোক কোনোবাই শোষণ কৰি আছে, এই পইণ্টটো জানিব লাগিব। কোনে শোষণ কৰি আছে সেইটো জানিব লাগিব। আৰু এই প্ৰশ্নটো কৰিব লাগিব, 80 কোটি নাগৰিকে কৰক, প্ৰশ্নটো কৰক যে আমাৰ দেশৰ যিবিলাক সম্পদ সেইবিলাক কোনে পায়? মই এজন দেশৰ নাগৰিক হয়, ময়ো দেশৰ সম্পদৰ অংশীদাৰ, ময়ো পাব লাগে। আমাৰ দেশত যিমান প্ৰাকৃতিক সম্পদ আছে সেইবোৰ মই পাব লাগে, কিন্তু মই পোৱা নাই। কিয় পোৱা নাই? মইতো কেমেৰা অন কৰি সুধি আছোঁ কিয় পোৱা নাই। তো এনেকৈ সকলোৱে যেতিয়া সুধিব তেতিয়াহে মানে আমাৰ দেশটো স্বাধীনতাৰ ফালে যাব। তো ঠিক আছে, মই এদিনতে গোটেই ক'লে আপোনাৰ দিগদাৰী হৈ যাব। তো মই আপোনাৰ ইয়াত আহি ভিডিঅ' বনাই থাকিম। ইয়াত আপোনাৰ VIP VVIP এইবোৰক মই দেখা পাই থাকোঁ। কেতিয়াবা অন কেমেৰা মই তেওঁলোককো কিবা কিবি সুধি দিম, কাৰণ চক্ৰেটিজে তেনেকৈ মানুহক সুধিছিলেতো। তো ময়ো অলপ চক্ৰেটিজৰ ফৰ্মুলাটো ইউজ কৰিব বিচাৰি আছোঁ। ঠিক আছে, ধন্যবাদ।